2023-24 বৰ্ষত সুন্দৰ প্ৰদৰ্শন কৰি উজ্বলি উঠিবলৈ সক্ষম হোৱা ভাৰতীয় খেলুৱৈৰ লগতে সমগ্ৰ বিশ্বৰে বহু খেলুৱৈক অভিনন্দন জনোৱা হৈছে বা বিশেষ বঁটা তেওঁলোকক প্ৰদান কৰা হৈছে বুলি ক'ব লাগিব আৰু আমাৰ ভাৰতৰ কোন কোন খেলুৱৈয়ে কি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কি এৱাৰ্ড লাভ কৰিছে হেতু আপোনালোকক আজিৰ এই ভিডিঅ'টোত মই জনাবলৈ আহিছো ৰোহিত বিৰাট সামি সকলোৱে বঁটা পাইছে বা এৱাৰ্ড পাইছে বুলি ক'ব লাগিব সুন্দৰ প্ৰদৰ্শনৰ বাবে গতিকে সবিশেষ আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছো কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোকক মই এতিয়া জনাব বিচাৰিছো কোনে কি বঁটা পাইছে কি এৱাৰ্ড পাইছে হে সকলোবিলাক কথা আৰু ODI বেটাৰ অফ দা ইয়েৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এবাৰ বিৰাট কোহলিয়ে 2023-24 বৰ্ষৰ শ্ৰেষ্ঠ এদিনীয়াৰ বেটছমেনৰ বঁটা বিৰাট কোহলিক প্ৰদান কৰা হৈছে বুলি ক'ব লাগিব তাৰ পাছতেই 2023-24 বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট বেটাৰৰ বঁটা য়শস্বী জয়সৱালক প্ৰদান কৰা হৈছে যিদৰে বিৰাট কোহলিক এদিনীয়াৰ বঁটা দিয়া হৈছে বা বিৰাটক ওৱান ডে ক্ৰিকেটৰ এৱাৰ্ড দিয়া হৈছে ঠিক সেইদৰে য়শস্বী জয়সৱালক টেষ্ট ক্ৰিকেটৰ এৱাৰ্ড বা বঁটা দিয়া হৈছে বুলি ক'ব লাগিব শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান য়শস্বী জয়সৱালে লাভ কৰিবলৈ সক্ষম হৈছে তাৰ পাছতে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে 2023-24 বৰ্ষৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ অফ দা ইয়েৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে সকলোৰে প্ৰিয় কেপ্টেইন ৰোহিত শৰ্মাই আৰু ৰোহিত শৰ্মাই কালিৰ দিনটোতেই 2024 বৰ্ষৰ T20 বিশ্বকাপ জিকাৰ আনন্দৰ কথাও হে অনুষ্ঠানটোতে বা এৱাৰ্ড দিয়া প্ৰগ্ৰামটোতে সুন্দৰভাৱে মন্তব্য কৰা দেখা যায় ইয়াৰ পাছতে আৰু কোনে কি বঁটা পাইছে বুলি ক'লে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে ODI বলাৰ অফ দা ইয়েৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে মহম্মদ সামিয়া আৰু মহম্মদ সামি আমি জানো 2023 বৰ্ষৰ এদিনীয়া বিশ্বকাপত সুন্দৰ বলিং কৰিছিল আৰু সেইবাবে তেখেতক ODIৰ বেষ্ট বলাৰৰ বঁটা বৰ্তমান সময়ত প্ৰদান কৰা হৈছে তাৰ পাছতে টেষ্ট ক্ৰিকেটৰ আটাইতকৈ বেছি শ্ৰেষ্ঠ বলাৰৰ সন্মান এতিয়া প্ৰদান কৰা হৈছে সকলোৰে প্ৰিয় অলৰাউণ্ডাৰ বুলি ক'ব লাগিব ৰবিচন্দ্ৰন অশ্বিনক আৰু 2023-24 বৰ্ষৰ টেষ্ট বলাৰ অফ দা ইয়েৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৰবিচন্দ্ৰন অশ্বিনে তাৰ পাছতে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে লাইফ টাইম এচিভমেন্ট বঁটা লাভ কৰিবলৈ সক্ষম হৈছে যিদৰে তেখেতে কোচিং কৰিছিল যিদৰে তেখেতে ভাৰতীয় টিমক প্ৰশিক্ষণ দিছিল হেতু মানিব লাগিব আৰু সেইবাবে তেখেতক এই বঁটাটো প্ৰদান কৰা হৈছে তাৰ লগতে T20ৰ 2024 বৰ্ষৰ T20ৰ শ্ৰেষ্ঠ লিডাৰৰ বঁটা প্ৰদান কৰা হৈছে আয়াৰক আৰু আমি দেখিছিলো 2024 বৰ্ষৰ IPLত তেখেতে সুন্দৰ কেপ্টেইনশ্বিপ কৰি উজ্বলি উঠিবলৈ সক্ষম হৈছিল আৰু সেইবাবে তেখেতক শ্ৰেষ্ঠ T20 লিডাৰৰ বঁটা বৰ্তমান সময়ত প্ৰদান কৰা হৈছে আৰু বহুতো ভাৰতীয় খেলুৱৈয়ে সৰু বঁটা পাইছে সকলোবিলাক কৈ থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আপোনালোকে মোক ইনষ্টাগ্ৰামত যদি ফলো কৰে ক্ৰিকেট নিউজ আসামৰ পেজখনক যদি ফলো কৰে তেনেহলে তাত সকলো আপডেট পাই যাব আপোনালোকে যদি মোক ফলো কৰা নাই তেনেহলে ফলো কৰি ল'ব পাৰে এইটোৱে আছিল আজি ভিডিঅ'টো ইমানটোৱে মই ভিডিঅ'টো সামৰি মাৰি দিব বিচাৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ